সরকারি বুলডোজার চলার পূর্বে রহাৰ চেঙাজানত বেদখলকাৰীয়ে নিজেই ভাঙিলে ঘৰদুৱাৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে চেঙাজানৰ বেদখলকাৰীয়ে তাৎক্ষণিকভাৱে ভাঙিলে নিজৰ ঘৰ উল্লেখ্য অঞ্চলটোৰ 590 বিঘা চৰকাৰী ভূমিত দীৰ্ঘদিনৰ পৰা 228টা পৰিয়ালে বেদখল কৰি বসবাস কৰাৰ লগতে কৰিছিল খেতি-বাতি কিন্তু 16 আগষ্টত প্ৰশাসনৰ জাননী পোৱাৰ পিছতে একাংশ বেদখলকাৰীয়ে চৰকাৰ উচ্ছেদ অভিযানৰ পূৰ্বে আঁতৰি যায় সেই স্থানৰ পৰা আমি অসম চৰকাৰক আৰু আমাৰ সকলো বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আহ্বান জনাইছোঁ এতিয়া আমাৰ বাৰিষা সিজন আমি অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ আমাক অলপ সময় দিব লাগে ৰাস্তা ঘাট বেয়া ৰাইজে বস্তু বাহিনী লৈ ওলাব নোৱাৰে আৰু এনেকুৱা মানুহ আছে এনেকুৱা দুৰ্ভগীয়া তেওঁলোকৰ থকাৰ ঘৰ নাই হেৰি নাই তিৰপাল দি কোনোবা মানুহ ঘৰটো ভাঙি দিলে এতিয়া তিৰপালৰ মাজত সোমাই আছে একদম খোৱা বোৱা ল'ৰা ছোৱালী কাৰেণ্ট নাই বিজুলী আমি নিজে ভাঙিছোঁ আমাৰ 128 ঘৰৰ নটিচ হৈছে 128 ঘৰেই আমি একদম ভাঙি পেলাই ইয়াৰ পৰা আঁতৰি গ'লোঁ চৰকাৰে নিৰ্দেশ দিছে আমি চৰকাৰৰ নিৰ্দেশ মান্য কৰিছোঁ আমি চৰকাৰৰ নিয়ম পালন কৰিছোঁ এতিয়া আমি অসম চৰকাৰক এইটো আহ্বান জনাইছোঁ আমাৰ এই চেঙাজানৰ ৰাইজে যিকেইটা মানুহ আমি উচ্ছেদ হৈছোঁ অলপ আমি সময় বিচাৰিছোঁ আমি চৰকাৰৰ নিয়ম একদম আখৰে আখৰে পালন কৰিছোঁ